আপোনালোকে হয়তো বহুকেইখন শিলাকুৰ কথা শুনিছে, কিন্তু তাতকৈ আটাইতকৈ এখন গুৰুত্বপূৰ্ণ শিলাকু হৈছে নামদাঙৰ শিলৰ সাঁকো। আৰু এই নামদাঙৰ শিলৰ সাঁকো বৰ্তমান সময়ত এখন দেখিছে। আপোনালোকে নিশ্চয় হয়তো আমাৰ উজনিৰ পৰা নামনিলৈ, নামনিৰ পৰা উজনিলৈ আপোনালোক যিমান আমাৰ হাইৱেত গৈছে সকলোৱে আপোনালোকে এই শিলাকু পাৰ হৈ গৈছে। আৰু সেই সময়ৰ পৰাই আহোম যুগৰ শাসনৰ সময়ৰ পৰাই বৰ্তমান সময়লৈকে এই শিলাকুখন আজিও এইদৰেই আছে। কিমান গধুৰ গধুৰ যান বাহন এইদৰে ইয়াৰ ওপৰেদি প্ৰতিদিনে প্ৰতিনিয়ত গৈ আছে। এতিয়া আমাৰ ভিডিঅ' আপোনালোকৰ অন কৰি আছোঁ। এই সময়তো আপোনালোকে দেখিছে হাজাৰ হাজাৰ গাড়ী প্ৰতিদিনে অহা যোৱা কৰি আছে। কিন্তু সেই সময়তে নিৰ্মাণ কৰা এই শিলসাঁকোৱে কিন্তু আজিও নিজৰ ইতিহাস ধৰি আজিও কিন্তু অতি শক্তিশালী ৰূপত আছে। কিন্তু বৰ্তমান সময়ত যি ধৰণে ইয়াত আজি হেলুৱৈ ধৰিছে বা বিভিন্ন ধৰণৰ আঁচোৰ আহিছে, লাহে লাহে দুৰ্বল হৈ পৰাৰ যেন অনুভৱ হৈছে। সেয়েহে এই ক্ষেত্ৰত বিশেষ ব্যৱস্থা গ্ৰহণ কৰাটো অতি প্ৰয়োজনীয় হৈ পৰিছে। লগতে নামদাংখন চাফ চিকুণ কৰাৰ ওপৰতো বিশেষ ব্যৱস্থা গ্ৰহণ কৰিলে হয়তো অধিক সুন্দৰ হৈ পৰিব। কাৰণ ইতিহাস প্ৰসিদ্ধ আহোমৰ ইতিহাসৰ সৈতে জড়িত হৈ থকা নামদাঙৰ শিলসাঁকো আৰু ইয়াৰ যি বিশেষত্ব আছে আৰু আজিও ইমান সুন্দৰকৈ উজ্জীৱিত হৈ আছে, ইমান সুন্দৰকৈ আমাক অহা যোৱাৰ মূল এইটো পথ বুলি ক'ব লাগিব। যদি শিলসাঁকোতে কিবা এটা হ'বলৈ হয় তেনেহ'লে ইয়াত অহা যোৱা হয়তো ইয়াৰ পৰা গুৱাহাটী যাবলৈ বেলেগ পথ অন্যফালে যাব লাগিব, বহুত দূৰ হ'ব। সেয়েহে এইটো এটা ব্যতিক্ৰমী বা আটাইতকৈ ঐতিহাসিক আমাৰ গৌৰৱোজ্জ্বল ঐতিহাসিক যি ইতিহাস ধৰি থকা এটা শিলসাঁকো, নামদাঙৰ শিলৰ সাঁকো। সেয়েহে এই শিলৰ সাঁকোখন সুন্দৰকৈ ৰখাৰ ক্ষেত্ৰতো আৰু আমি সাঁকোখনৰ তললৈ দেখিছিলোঁ কিছুমান চিত্ৰ আছিলে, কিন্তু এইবোৰ লাহে লাহে নাইকিয়া হৈ গৈছে, হয়তো অলপ অলপকৈ এৰাই গৈছে। এই আপোনালোককো দেখাবলৈ চেষ্টা কৰিলোঁ ঐতিহাসিক নামদাঙৰ শিলৰ সাঁকো। আৰু এইফালে আপোনালোকে নিশ্চয় পাৰ হৈছে, আৰু যদিও কোনোৱে দেখা নাই, হয়তো বহুতেই দেখিছে, যদিও দেখা নাই আপোনালোকে এইফালে পাৰ হৈ গ'লে নিশ্চয় এইখনেই হৈছে নামদাঙৰ শিলৰ সাঁকো, যিখন লাহে লাহে হয়তো আৰু এইফালে আমাৰ বনি আছে, হাইৱে বনি আছে, আৰু সেইফালে যদি হৈ যোৱাৰ লগে লগে ইয়াৰ হয়তো ভিৰটো লাহে লাহে কমিব বা এই পথটোৱেদি। আৰু এটা কথা, যেতিয়া ৱৰ্ল্ড ৱাৰ হৈছিলে বা বিশ্বযুদ্ধ হৈছিলে সেই সময়ত যেতিয়া টেংকাৰসমূহ গৈছিলে, যুদ্ধৰ যিমানসমূহ ডাঙৰ ডাঙৰ গাড়ীসমূহ গৈছিলে সেইবোৰ কিন্তু এই শিলৰ সাঁকোৰ ওপৰেদিয়ে গৈছিলে, নামদাঙৰ শিলৰ সাঁকোৰ ওপৰেদি। আৰু হাজাৰ হাজাৰ প্ৰতিদিনে হাজাৰ হাজাৰ গাড়ীৰ ওজন লৈ থকা এই শিলসাঁকোখনৰ কিন্তু বিশেষ ঐতিহ্য আছে। যদি আপোনালোক গৈছে তেনেহ'লে কমেণ্ট যোগে জনাব বুলি আশা কৰিলোঁ।